মই এতিয়া ব্লেক ৰকৰ ক্ৰিপ্টো পৰ্টফলিঅ' ট্ৰেক কৰি আছোঁ। ৱৰ্ল্ডৰ $14 ট্ৰিলিয়ন এটা এছেট মেনেজমেণ্ট কোম্পানী ব্লেক ৰক। ব্লেক ৰকৰ CEO লেৰী ফিংক, আজি লেৰী ফিংকৰ ব্ৰেইন ক'ত চলি আছে সেইটো মই অসমৰ পৰা ট্ৰেক কৰি আছোঁ। এতিয়া কথাটো কেনেকুৱা ধৰণৰ, আজিৰ সময়ত গ্ল'বেল দুনিয়াত আপুনি ঘৰত বহি আজি ৱৰ্ল্ডত ক'ত কি চলি আছে, কোনে কি ক্ৰিপ্টো কিনি আছে, কোনে ক'ত কি এনালাইচিছ মেথড এপ্লাই কৰি আছে, A to Z আপুনি ডিটেক্ট কৰিব পাৰে। আজি ব্লেক ৰকৰ ক্ৰিপ্টো পৰ্টফলিঅ' ইয়াত বাঢ়ি গৈয়ে আছে। এখন টোটেল চাৰ্ট তেওঁলোকৰ, আৰু ইয়াত বেলেঞ্চ হিষ্ট্ৰী, ট'কেন বেলেঞ্চ, এই সকলোবিলাক বস্তু দেখুৱাইছে। আৰু বিটকইন, ইথেৰিয়াম, SPX, ইমেজ, SBET, তেওঁলোকে বহুত ইনভেষ্ট কৰিছে। USDT, GOE, MOG, বাৰ্টাই, TUA, কলাছ, চুই, তেওঁলোকে বহুত ক্ৰিপ্টো ইনভেষ্ট কৰিছে। আৰু সকলো ইয়াত মেক্সিমাম ইনভেষ্টমেণ্ট আছে বিটকইনত আৰু ইথেৰিয়ামত আছে। গতিকে আৰু ইয়াত বহুত আছে। ইয়াতে মই 1 নম্বৰ চাৰ্টখন চাইছোঁ, এখন 2 নম্বৰ চাৰ্ট হয়। আপোনাৰ পেপে আছে, ইথেৰিয়াম আছে, কোটা আছে, ISP আছে। নেক্সট আহিলে এখন আপোনাৰ ধৰক 3 নম্বৰ চাৰ্ট, টোটেল 15খন চাৰ্ট আছে। গ্ৰ'টো ক্ৰিপ্টো হয়, আমাৰ অসমৰ বা ইণ্ডিয়াৰ গ্ৰ'টো নহয়। জেছাছ, WMC, BNB, আৰু 3 নম্বৰ চাৰ্ট এখন, 4 নম্বৰ চাৰ্ট, আৰু এইখন হৈছে 5 নম্বৰ চাৰ্ট তেওঁলোকৰ। অণ্ডো, ভিটা, PNK, USDC, পলিগন, মুন, SDL, আৰু নেক্সট প্ৰ', ভাৰ্জিন, BIM, ড্ৰেগন, BYTE। এইখন হৈছে 7 নম্বৰ চাৰ্ট। ৰকো, ইয়াত চাওক, ৱেল, EDF, ACX, F3 বেষ্ট, নাটো, DXY, ৰিয়েল। নেক্সট এইবোৰ দেখা পাইছে, বিজনেছ, অক্সি, ZYN। এইখন হৈছে 9 নম্বৰ চাৰ্ট, ৱেল্থ, ইবুল, ফৰ্ক, ZIK, টবি, SPS, কুইক, টেক, বেণ্টো, মেমে, এইবিলাক TST, লুইচ, কণ্ডোমিউজ, এইবিলাক বহুত তেওঁলোকে মিম কইনো ইনভেষ্ট কৰিছে ব্লেক ৰকে। মই আজিহে চাৰ্টখন ভালকৈ চাইছোঁ। মেইন ক্ৰিপ্টোখিনি ব্লেক ৰকে ক'ত ক'ত ইনভেষ্ট কৰিছে সেইখন চাৰ্ট আছে, গোটেই ডিটেইলছ তেওঁলোকে ক'ত ক'ত ইনভেষ্ট কৰিছে। AI, নেক্সট আহিলে UST, বোমাৰ, NFT, ART, 11, 12, AZN, মেক্ৰ, বুনি, VINU, ষ্টাৰ, LL, পোলা। ইয়াত দেখা পাইছে, এইখন হৈছে আপোনাৰ 13 নম্বৰ চাৰ্ট। এখন মংক, ট্ৰল, ড্ৰামাৰ, SPC, ইয়াত দেখা পাইছে, XCU। নেক্সট এখন হৈছে আপোনাৰ 14 নম্বৰ চাৰ্ট। ইয়াত BOE, বেটে, ইয়াত দেখা পাইছে। লাষ্ট চাৰ্ট এখন 15 নম্বৰ চাৰ্ট হয়। গতিকে এই গোটেই যিবিলাক ক্ৰিপ্টো তেওঁলোকে ইনভেষ্ট কৰিছে ব্লেক ৰকে, সেইবিলাক আমি আজি গ্ল'বেলাইজ দুনিয়াত ঘৰত বহি A to Z ডিটেক্ট কৰিব পাৰোঁ। আৰু যিসকলে প্ৰফেশ্যনেলি ক্ৰিপ্টো মাৰ্কেটত কাম কৰে, আপোনালোকৰ ডাটা থাকিবই লাগিব, ইনফৰ্মেশ্যন থাকিবই লাগিব। ইনফৰ্মেশ্যন ইজ দ্য কাৰেঞ্চি। আপুনি যেতিয়া ক্ৰিপ্টো পৰ্টফলিঅ' তাত বনাব, আজি ৱাৰেন বাফেটে কেইটা ক্ৰিপ্টো কিনিছে, বা আজি লেৰী ফিংকৰ ক্ৰিপ্টো পৰ্টফলিঅ'ত কি আছে, মাইকেল চেলৰৰ ক্ৰিপ্টো পৰ্টফলিঅ'ত কি আছে, আজি ইলন মাস্কৰ ক্ৰিপ্টো পৰ্টফলিঅ'ত কি আছে, সকলোবিলাক জানিব লাগিব। মই নেক্সট ইলন মাস্কৰ ক্ৰিপ্টো পৰ্টফলিঅ'টোত কি আছে মই ইয়াত ট্ৰেক কৰিম। গতিকে দেখা পাইছে যে ক্ৰিপ্টো কণ্টিনিউৱাছলি বাঢ়ি গৈয়ে আছে ব্লেক ৰকৰ, যদিও মাজে মাজে
এটা মাইনৰ ডাউন ট্ৰেণ্ড আহে তথাপিও কিন্তু ক্ৰিপ্ট' মাৰ্কেট ইন ফিউচাৰ এটা সাংঘাতিক লেভেলত গুচি যাব আৰু 1992ত ইণ্টাৰনেটৰ যিটো কণ্ডিশ্যন এতিয়াও ক্ৰিপ্ট'ৰ সেইটো কণ্ডিশ্যনেই আছে মিনছ ক্ৰিপ্ট'টো একদম গ্ৰাছৰুট লেভেলতে আছে এতিয়াই যদি কোনোবা ক্ৰিপ্ট' মাৰ্কেটত ইনভেষ্ট কৰিছে আগন্তুক সময়ত তেওঁ এজন বিলিয়নাৰ বনি যাব ইয়াত মেইন কথাটো সেইটোৱে আৰু সেইকাৰণে আমি সকলোৱে কওঁ বা সকলো প্ৰফেশ্যনেল ট্ৰেডাৰ ইনভেষ্টৰে ক্ৰিপ্ট' মাৰ্কেটটোক আজিৰ সময়ত মেইনলি প্ৰিফাৰ কৰে আৰু টাইমৰ লগত আমি চেঞ্জ হ'বই লাগিব আৰু এতিয়া ট্ৰেডিশ্যনেল ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি পেলাই আপোনাৰ 1 লাখ টকাটো 20 বছৰত আপোনাৰ 2 লাখ টকা হ'ব বুলি ভাবি থকা দিন নাই থেংক ইউ